মৈৰাবাৰীত জীৱিত মানুহক মৃত সজালে বিএলঅ'ই। এগৰাকী মৃত মানুহে ভোটাৰ তালিকাত নামভৰ্তি কৰিবৰ বাবে বিএলঅ'ৰ পিছে পিছে ঘূৰিছে মৈৰাবাৰীত। আমিনা খাতুন নামৰ এই মহিলাগৰাকী মৈৰাবাৰীৰ তাঁতিকটা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা। ৬৫ বছৰীয়া মহিলাগৰাকীৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছিল বিএলঅ'গৰাকীয়ে। কাৰণ আমিনা খাতুনৰ মৃত্যু হৈছে, কিন্তু বাস্তৱিকতে আমিনা খাতুন এতিয়াও জীৱিত। পূৰ্বে বিএলঅ'গৰাকীক উৎকোচ নিদিয়াৰ বাবে জীৱিত মহিলাগৰাকীক মৃত বুলি তথ্য যুগুতাই জমা দিছিল বিভাগীয় টেবুলত, যাৰ বাবে জীৱিত আমিনা খাতুন মৃত হৈ পৰিল। কিন্তু পুনৰ নিৰ্বাচন সমাগত সেয়ে বিভাগীয়ভাৱে মৃত আমিনা খাতুনে নিজৰ নাম ভোটাৰ তালিকাত পুনৰ সন্নিৱিষ্ট কৰিবৰ বাবে বিএলঅ'ৰ পিছে পিছে ঘূৰিছে। একাংশ বিএলঅ'ৰ উৎকোচৰ খকৰ বাবেই বিভিন্ন সময়ত ভোটাৰসকল এনে বিপদৰ সন্মুখীন হৈ আহিছে। এনে ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে বিএলঅ'সকলৰ এনে প্ৰৱণতা ৰোধ কৰি আমিনা খাতুনৰ দৰে ভুক্তভোগীসকলক কেনেদৰে ন্যায় প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব। নাম আমিনা খাতুন, কিন্তু ভোটাৰ লিষ্টত আপুনি মৃত বুলি দেখা পাইছোঁ। কি ক'ব? আমি মানে জিন্দা আছি, আমি জিন্দা আছি, কিন্তু ভোটাৰ লিষ্টত মৃত বুলি দিছে। আমি জিন্দা আছি, ভোটাৰ লিষ্টৰ মধ্যে মৃত্যু দিছে, আমি জিন্দা আছি। আপুনি আমিনা খাতুন হয়? আমিনা খাতুন আমার নাম। আপোনাৰ স্বামীৰ নাম? আব্দুল রাজাক। মৃত। মৃত্যু হয়েছে জায়গা। আপোনাৰ ঘৰ? আমার ঘর 7 নম্বর ওয়ার্ডত, তাঁতিকটা পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডত। লগতে বহি আছে, কোন বহি আছে আপোনাৰ? লগত আমার মায়ে বহি আছে। মা বহি আছে। এটা মানে আমি ভোটাৰ লিষ্টত পালোঁ, আপোনাৰ মাৰ নাম আমিনা খাতুন, আমিনা খাতুন হয়, কিন্তু ভোটাৰ লিষ্টত ডেট বুলি দিয়া আছে। কি ক'ব আপুনি? এইটো আমার মায়ে মানে জিন্দা আছে, এতিয়া মানে সিহঁতৰ মানে কৈছে যে মৃত্যু বুলি কৈছে। কোনে কৈছে? এই বিউলেও কৈছে। তাৰপিছত ভোট দিছিলে ইতিমধ্যে, পঞ্চায়ত ইলেকশ্যন হৈ গ'ল, তাৰ আগত MP ইলেকশ্যন হৈছে। আমি লৈ গৈছিলোঁ মানে ভোট দিবলৈ, পিছত কৈছে মানে আমাৰ মা হেৰি ভোটটো মানে কেঞ্চেল হৈ গৈছে। আমাৰ মায়ে এইটো, আমাৰ মা ইয়াতে আছে, বহি আছে। এতিয়া বিয়লেও মানে কৈছে যে আমাৰ মা মানে মৃত্যু হৈ গ'ল, এইটো মানে হেৰি কৰি দিছে। আৰু টকা কিমান লৈছে মানে 1000 টকা, 1000 টকা লৈ পেলাই পিছত মানে আমাৰ মা মানে পঞ্চায়তৰ ভোটটো মানে দিছে ল'বলৈ। এবাৰ মানে ভোটটো লৈছে, লৈ পিছত মানে লগে লগে মানে আকৌ মানে কাটি দিছে, কৈছে তোৰ নামটো মানে ডেট হৈ গৈছে। ডেট মানে মৰি গৈছে আৰু মৃত কৈছে, মানে মৰি গৈছে, মৃত্যু হৈ গৈছে। এতিয়া চৰকাৰক বা প্ৰশাসনক কি আহ্বান জনাব? এতিয়া চৰকাৰক মানে আমি আহ্বান জনাইছোঁ, এইটো মানে সিদ্ধান্ত ল'ব লাগে, সিদ্ধান্তটো হ'ব লাগে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।